ৰাজ্য চৰকাৰে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছে, কিন্তু এই আঁচনিসমূহ সফলভাৱে ৰূপায়ণ হৈছেনে তাকে দেখাবলৈ আমি উপস্থিত হৈছোঁ মৰিনী চেলেঙাত অঞ্চলত। মই বৰ্তমান গ্ৰেটাৰ চেলেঙাত পানী যোগান আঁচনিৰ সমীপত উপস্থিত আছোঁ আৰু ইয়াত দেখা গৈছে যে পুৱাৰে পৰা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে। পানী কলহ আৰু বাল্টিং লৈ ইয়াত এক প্ৰতিবাদমুখৰ হৈছে। এইটো বিশুদ্ধ খোৱা পানীৰ বাবে ৰাইজ এনেকৈ ঘৰৰ পৰা ওলাই আহিছে। আমি পোনে পোনে যাম আচ্ছাৰ যিসকল বিষয়ববীয়া আছে পুৱাৰ পৰা এনেদৰে অভিনৱ প্ৰতিবাদ কৰিছে কিহৰ বাবে? নিশ্চয় ধন্যবাদ জনাইছোঁ ND24ক আজি আমাৰ এই অনুষ্ঠানত অহাৰ কাৰণে। আজি আমি আচ্ছা চেলেঙাত উপভাষা ৰাইজে আজি এইটো খোৱা পানীৰ কাৰণে আচলতে যিটো আমাৰ মৌলিক অধিকাৰ ৰাইজৰ মৌলিক অধিকাৰ পানী, তো পানী যোগানৰ কাৰণে পানীৰ কাৰণে আচলতে আমি আহি আন্দোলন কৰিব লগা হৈছে। এই আঁচনিটো আপুনি যিটো দেখিছে গ্ৰেটাৰ পানী যোগান আঁচনিৰ সন্মুখত আমি আন্দোলন প্ৰতিবাদ কৰিব লগা হৈছে। এই আঁচনি আচলতে আজিৰ পৰা 10 বছৰ আগতে স্থাপন কৰা হৈছিলে। প্ৰায় 70 কোটি টকা খৰচ কৰাৰ পাছত তেওঁলোকে ক'লে 33খন গাঁও 6খন পঞ্চায়ত আৰু প্ৰায় 1281 ঘৰ মানুহক পানী যোগান দিয়া হ'ব। ইতিমধ্যে ক'লে যে 1271 ঘৰক পানী যোগান দিয়া হ'ল। ইমান মিছা কথা কৈছে। ইয়াৰ কাষত যে ৰাইজ আছে এই খালী বটুৱা লৈ, যদি 1271 ঘৰ পানী দিয়া হ'ল খালী বটুৱা লৈ ৰাইজে কিয় আন্দোলন কৰিব লগা হৈছে? এই প্ৰশ্নটো পোনপটীয়াকৈ মই ইয়াৰ স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী, ইয়াৰ যিজন এতিয়া প্ৰাক্তন সাংসদ তপন গগৈ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই দাবী জনাইছোঁ যে আপুনি স্পষ্ট কৰক যে যদি সঁচাকৈ আপোনালোকে ইমান পানী দিলে তেনেহ'লে এই ৰাইজে আচলতে খালী বটুৱালৈ কিয় আন্দোলন কৰিব লগা হৈছে? আমি কিহৰ কাৰণে আজি ইয়াত আহি খালী বটুৱালৈ আন্দোলন কৰিব লগা হৈছে? আমি ধিক্কাৰ জনাইছোঁ বিজেপি চৰকাৰখনক। আপোনালোকে ঢকুৱা বজোৱা মিছা কথা কোৱা বন্ধ কৰক, নহ'লে কিন্তু আমি একেবাৰে বাগান হওক বা পিছপৰা অঞ্চলৰ পৰা যিখিনি মানুহ যিখিনি সমস্যাপন্ন যে আছে তাৰ পৰা কিন্তু খেলি যাবলৈ আমি বাধ্য হ'ম। ৰাইজে আজি কৈছে যেতিয়ালৈকে ভোট পানী নহয় তেতিয়ালৈকে আমি কিন্তু ভোট নিদিওঁ। আৰু ভোটৰ কাৰণে তেওঁলোকে যদি নিৰ্বাচন হ'ব তেওঁলোকে যদি পানী ইয়াত আহে তেওঁলোকে ভোটত বিচাৰি সভা সমিতি কৰিবৰ কাৰণে আমি কিন্তু চবে ৰাইজে আমি তেওঁলোকক খেদি উলিয়াম। আমি বিজেপি চৰকাৰ হয় গ্ৰেটাৰ চেলেঙাত পানী যোগান আঁচনিৰ জৰিয়তে 6খন পঞ্চায়তৰ 33খন গাঁৱৰ ৰাইজে পানী লাভ কৰিব বুলি 2013 চনতে প্ৰায় 10 বছৰ আগতে প্ৰতিশ্ৰুতি দিছিলে চৰকাৰখনে, কিন্তু আজিও এয়া ফলপ্ৰসূ নহ'ল। নিচেই কাষতে থকা 1 কিলোমিটাৰ দূৰলৈকে ইয়াৰ পানী যোগানৰ যি পাইপ আজিলৈকে পোতা নাই। স্থানীয় ৰাইজ আছে, কি ক'ব আপোনালোকে? আমাৰ এইফালে পানী দিয়া নাই, পাইপো দিয়া নাই, আমাৰ পানী অসুবিধা হৈছে। কিমান দূৰৰ পৰা আপোনালোক আহে পানী নিবলৈ? পানী নিবলৈ আমাৰ হয় 4 কিলোমিটাৰমান দূৰ হ'ব নেকি। আপোনাৰ কি সেইটোৱে আমাৰ একেটাই গাঁও হয় ছাৰ। আমাৰ 4 কিলোমিটাৰ দূৰ হয় পানী ল'বলৈ। আমি ইয়াত আহোঁ কামৰ পৰা গৈ পিনি আৰু পানী নাই, ক'ত পানী কঢ়িয়াম? গা পা ধুবলৈ ইমান অসুবিধা হয়। ল'ৰা ছোৱালী ঘৰৰ সৰু সৰু আছে, সিহঁতি ক'ত পানী কঢ়িয়াই দিব আমাক? নিৰ্বাচনটো ওচৰ চাপিছে, কি ক'ব? হা আকৌ ইলেকশ্যন পাইছেই। এই পানী নিদিলে আমি ভোট নিদিওঁ। আৰু মই কম আমাৰ ফালে যে পাইপটো ঢুকা নাই যে সেই পাইপটো ঢুকাই দিব লাগে, তাৰপিছত পানীটো পাম। তাৰপিছত আমিওতো পানী নাপাওঁ। এইবাৰতো ভোট বিচাৰি আহিব, কি ক'ব আপোনালোকে? পানী নিদিলে আমি ভোট নিদিওঁ, সেইটোকেই ক'ম। হয়, আচলতে স্থানীয় ৰাইজে ইতিমধ্যে ক্ষোভিত হৈ পৰিছে যে পানী নোপোৱা পৰ্যন্ত এইসকল ৰাইজে কিন্তু এইবাৰ ভোট বৰ্জন কৰিব। যিহেতু লোকসভা নিৰ্বাচন সমাগত, লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেদৰে যিসকল ৰাইজ ওলাই আহিছে খালী কলহ বাল্টিং লৈ এই বিজেপিৰ বাবে এক অশুভনীয় ইংগিত বহন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।